সাংবাদিক সাহিল মেঘানীয়ে এইটো টুইট কৰিছে আৰু কৈছে অমৃতসৰৰ এজনী ছোৱালী মোক তৎক্ষণাৎ জনাইছে যে অমৃতসৰত সাইৰেন বাজি আছে, খিৰিকী কঁপি আছে। এইটো সাংবাদিক সাহিল মেঘানীয়ে তেওঁৰ কথা উপস্থাপন কৰিছে, অৰ্থাৎ পৰিস্থিতি স্বাভাৱিক নহয়। অমৃতসৰ আৰু জম্মুৰ মানুহে এইটো প্ৰশ্ন সুধি আছে যে এইটো সিহঁতৰ স্বাভাৱিক জীৱন নেকি? ইজ দিছ নৰ্মেল লাইফ? প্ৰশ্ন সোধা হ'ব। কি কাৰণ সিচুৱেশ্যন এতিয়াও নৰ্মেল নহয়? ভাৰতীয় জনতা পাৰ্টিৰ অপাৰেশ্যন সিন্দুৰৰ ওপৰত ৰাজনীতিকৰণ কৰিবলৈ ব্যস্ত হৈ পৰিছে। মই ধেমালি কৰা নাই। মনত কৰক, আপোনাৰ স্ক্ৰীণত বিজেপিয়ে অপাৰেশ্যন সিন্দুৰৰ সাফল্য উদযাপন কৰিবলৈ আৰু তাৰ বিষয়ে জাননী দিবলৈ 13 মে'ৰ পৰা 23 মে'ৰ ভিতৰত সমগ্ৰ দেশত তিৰংগা যাত্ৰা আৰম্ভ কৰিব। কথাটো তাতেই বন্ধ নহয়। সকলো বাতৰি চেনেলৰ ডিবেটছত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবক্তাসকলে বিৰোধী দলক গালি দিয়া আৰম্ভ কৰিছে। প্ৰথমতে এই দুজন শ্বেহজাদ পুনৱালা আৰু ৰাধিকা খেৰাই মুকলিকৈ বিৰোধী দলক গালি দি আছে। সেই বিৰোধী দলক গালি পাৰি আছে যিবিলাকে এই সমগ্ৰ ঘটনাত ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰি আহিছে। যে ৰাধিকা খেৰাই কি কৈ আছে যে অপাৰেশ্যন সিন্দুৰ মাত্ৰ প্ৰতিশোধ নহয়, এইটো সেই উত্তৰ যি শত্ৰুৰ মাজত ক্ষেপণাস্ত্ৰৰ দ্বাৰা লিখা হৈছিল আৰু বিৰোধী দলসমূহ পপকৰ্ণৰ দৰে জঁপিয়াই আছে। তাৰ বাবে ভাৰতৰ সেনাই পাকিস্তানৰ প্ৰতিটো ৰণ পথত উত্তৰ লিখি থৈছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবক্তাসকলে কওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত ট্ৰাম্পৰ ধমকিৰ কথা কিয় উল্লেখ কৰা নাই?